যেতিয়া এজন মানুহ পাৱাৰত থাকে, সেই পাৱাৰত থকাৰ লগে লগে কি হ'ল, মানুহটোৰ মনত মানে নানা ধৰণৰ চিন্তা আহে, নানা ধৰণৰ মানে কথা বতৰা মানে এটা একনায়কত্ববাদী চিন্তা আহি যায়। এতিয়া মানুহ পাৱাৰত আহি যায়, পাৱাৰ প্লাছ টকা পইচা সন্মান সকলো যেতিয়া এজন মানুহৰ হাতত আহি যায় নহয়, তেতিয়া মানুহে অন্ধ হৈ যায়, কি কৰে কি নকৰে কোনো পাত্তা নোহোৱা হৈ যায়। ঠিক তেনেকৈ এটা উদাহৰণ হৈ গ'ল আমাৰ শংকৰ সংঘৰ যিজন বৰ্তমান বহিষ্কাৰ কৰা হ'ল, আজি মই নিউজত পাইছোঁ বাবুল বৰা। তেখেতে মানে বহুত কিবাকিবি তেখেতৰ শুনা পাই আছিলোঁ বহুত দিনৰ পৰা, কিন্তু আজি সঁচা বুলি প্ৰমাণিত হ'ল। তেখেতে বোলে কিবা পইচা মাৰিলে, কিবা বিত্তীয় খেলি মেলিৰ কাৰণে শংকৰ সংঘৰ মজিয়াৰ পৰা বহিষ্কাৰ কৰি দিয়া হ'ল। যি কি নহওক, এই বাবুল বৰাই মানে কাৰ্যকালত শংকৰ সংঘই কি উন্নতি কৰিলে, কিমান টকা ক'ত কেনেকৈ খৰচা কৰিলে, কি কৰিলে মই নাজানো, কিন্তু মানে বাবুল বৰা যেতিয়া শংকৰ সংঘত আছিল, তেতিয়া অসমৰ এনেকুৱা কিছুমান ঘটনা আমি শুনা পাইছিলোঁ বা আমি সাক্ষী আছিলোঁ, দেখা পাইছিলোঁ, নিউজত বা বিতৰ্ক হৈছিল যে কোনোবাই কুকুৰা পুহিলে তাক বহিষ্কাৰ কৰিব, কোনোবাই গাহৰি পুহিলে তাক বহিষ্কাৰ কৰিব, মানে কাৰোবাৰ ঘৰত বিয়া খাব যাব নোৱাৰে, কাৰোবাৰ ঘৰত সকাম খাব যাব নোৱাৰে, এনেকুৱা ধৰণৰ বহুত নিয়মত তাৰমানে বহুত মানুহক বহিষ্কাৰ কৰিছিলে। এনেকুৱা কিছুমান গোড়ামী মানে নিয়মৰ কাৰণে বহুত মানুহ শংকৰ সংঘৰ পৰা ওলাই আহিছিল। যি কি নহওক, শংকৰ সংঘৰ নিয়ম তেওঁলোকৰ মাজত থাকক, মই সকলোকে দোষাৰোপ কৰিব যোৱা নাই, কিন্তু তেখেতে যেনেধৰণে কেমেৰা আগত কথাবিলাক কৈছিলে, কিন্তু আজিৰ তাৰিখত তেখেতৰ কি হ'ল, তেখেতে যেতিয়া নতুন নিয়ম উলিয়াইছিল, কিবা সংবিধান কিবা কৰি পেলাই নিয়ম উলিয়াইছিল, মানে কাম কৰে এটা, তেওঁ কয় এটা, কিবা কিবি ধৰণৰ মানে আমি একো বুজি নাপাওঁ। কেলৈ আমি শংকৰ সংঘত থকা মানুহ নহয়, আমি জাষ্ট দেখিছোঁ, আমি শুনিছোঁ আৰু আমি পেপাৰ পত্ৰে পাই থাকোঁ। কিন্তু আজি সেই যিজন শক্তিশালী বাবুল বৰা ডাঙৰীয়া, আপোনাৰ কি হ'ল আজিৰ তাৰিখত যে আপোনাৰ সংঘৰ পৰা সংগীসকল কিয় আঁতৰি গ'ল? আপোনাৰ সেই মহাপ্ৰতাপী আপোনাৰ আজি কি হ'ল? আপোনাৰ সেই নিকা ভাৱমূৰ্তি যি যোৱা বছৰ আগত যে আপোনাৰ লগত কিমান লাখ সংগী আছে মোৰ লগত বুলি আপুনি ডাংকুপ মৰা কথা কৈছিল, আজি কি হ'ল? আজি এটা সাধাৰণ এটা খেলিমেলিৰ কাৰণে নে কি কাৰণে যে আপোনাক আজি সংঘৰ পৰা বহিষ্কাৰ কৰিব লগা হ'ল? কিয় হৈছে এইবিলাক? গতিকে এটা কথা জানেনে, এতিয়া সকলোৱে এটা কথা মন ৰখাটো ভাল যে অহংকাৰে পতনৰ মূল। অহংকাৰ কৰিলে পতন হ'বই। অহংকাৰ যেতিয়া তেখেতৰ বৃদ্ধি হৈ গৈছিল, বহুত বাঢ়ি গৈছিল, বহুত মানুহে অনুভৱ কৰিছিল, বা আমি এটা সামান্য জীৱ, এটা সামান্য মানুহ, আমি ধূলিৰ সমান মানুহ, আমি নিজে অনুভৱ কৰিছোঁ তেখেতৰ কথা কাণ্ড, তেখেতৰ এইবিলাক আমি শুনা পাই পেলাই যে সঁচাকৈ মানুহজন কিবা অহংকাৰী হৈ উঠিছে নেকি, মানে তেনেকুৱা ধৰণৰ কথা বতৰা মানে আমি নিউজত পাইছিলোঁ, বা তেখেতৰ মানে মনত সেনেকুৱা কথা মানে যেন আছে এনেকুৱা অনুভৱ কৰিছিলোঁ। গতিকে ৰাইজ আজি চাওক, আজি এয়া নিউজ চাই লওক, নিউজত তেখেতক কৈছে যে শংকৰ সংঘৰ পৰা তেখেতক বহিষ্কাৰ কৰা হ'ল কিবা খেলি মেলিৰ কাৰণে। যি কি নহওক, যে তেখেতে ক'ত থাকে ক'ত নাথাকে আমি নাজানো, কিন্তু এটা কথা, শংকৰ সংঘই তেখেতসকলৰ উচিত কাম কৰিছে। যদি তেখেতক কিবা যদি খেলি মেলি পাইছে, তেখেতক উলিয়াইছে। মানে শংকৰ সংঘৰ এনেকুৱা এটা অনুষ্ঠান, এটা বহুত ডাঙৰ অনুষ্ঠান বুলি কয় অনুষ্ঠানটোক। এই ডাঙৰ অনুষ্ঠানটো মানে বহুত ডাঙৰ কিবা সংবিধান আছে আৰু বহুত নীতি নিয়মবিলাক বিৰাট টাইট মানে। চ' আজি ইমান শক্তিশালী এজন মানুহ আজি শংকৰে যেতিয়া বহিষ্কাৰ কৰি দিব পাৰিলে, সংঘই মানে কি কৰিব নোৱাৰে, মই তাকে চিন্তা কৰিছোঁ। মানে একচুৱেলি শংকৰ সংঘত বুলিয়ে নহয়, অসমৰ বিভিন্ন মহলত মানে এটা তীব্ৰ জোকাৰণি বুলি মানে অনুভৱ হৈছে। যে কি নহওক, ইয়াত মোৰ কোনো লেনা দেনা নাই, কিন্তু আজি এই নিউজটো পাই পেলাই মোৰ মনত পৰি গ'ল সেই হাঁহ কুকুৰা গাহৰি পোহা মানুহক যে বহিষ্কাৰ কৰিছিল, সেই বহিষ্কাৰ কৰাৰ মানে সাউপাতটো তেখেতৰ গাত লাগিলে নেকি? মোৰ চিম্পুল কথাখিনি এইখিনিয়ে। যি কি নহওক, তেখেতৰ নিজৰ লাইনত যাব, তেখেতে ক'ত কি কয় নাজানো, তেখেত কোনোবা বেলেগ লাইনত যাব পাৰে, কিন্তু শংকৰ সংঘ হৈ থাকি যাব বুলি মই অনুমান কৰিছোঁ। এতিয়া চাগে আকৌ নতুনকৈ কোনোবা নেতৃত্ব আগবাঢ়ি আহিব। ধন্যবাদ, এইখিনিয়ে কৰিলোঁ মোৰ মনৰ কথা। আমি সৰু মানুহ, আমিও সৰু হৈ থাকি যাম। বাই বাই।